নমস্কাৰ আসসালামু আলাইকুম বন্ধু বান্ধৱীসকল আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে মই বৰ্তমান এটা সামাজিক ইস্যু আপোনালোকৰ আগত দাঙি ধৰিবলৈ ওলাইছো আৰু এই সামাজিক ইস্যুটোৰ ভুক্তভোগী অসমৰ প্ৰতিজন নাগৰিকেই হৈছে গতিকে তেনেকুৱা এটা বাৰ্নিং ইস্যু আপোনালোকক অৱগত কৰিবৰ কাৰণে এই ভিডিঅটো বনাইছো আশা কৰিছো ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈকে চাব আৰু আপোনালোকৰ কেনেকুৱা লাগিল আপোনালোকৰ মতামতবোৰ আগবঢ়াব বন্ধুসকল আপোনালোকে মোৰ ব্যাকগ্ৰাউণ্ডত এটা দৃশ্য আপোনালোকে চাই আছে হেটো কোৱাৰ আগত মই এটা সৰু ঘটনা অৱগত কৰিবলৈ ওলাইছো মোৰ এজন সৰু কেঁচুৱাৰ বেমাৰ হৈছিল মই চৰকাৰী হস্পিটেলত গলো আৰু ডক্টৰজনক মই অৱগত কৰিলো যে কেঁচুৱাজনৰ সৰ্দি বেমাৰ হৈছে দ্বিতীয়তে পেটত গেছ জমা হৈছে তৃতীয়তে হজম নহয় এনে ধৰণৰ এটা সমস্যা একেবাৰে নৱজাতক শিশু গতিকে চৰকাৰী হস্পিটেলত ডক্টৰৰ পৰামৰ্শ লবৰ কাৰণে গলো আৰু ডক্টৰে ভাল মেডিসিন লিখি দিলে যদি হস্পিটেলত পাও তাৰ পৰা লম আৰু যদি না পাও তেন্তে বাহিৰৰ পৰা কিনিম এই আশাত মই চৰকাৰী হস্পিটেলত গলো যোৱাৰ পিছত চৰকাৰী হস্পিটেলৰ ডক্টৰজনে আমাৰ নৱজাতক শিশুজনক চালে সোৱাৰ পিছত ডক্টৰৰ আগত দেখা পালো এনেকৈ চৰকাৰী হস্পিটেলত কি মেডিসিন আছে এই লিষ্টবোৰ ইয়াত দিয়া আছে পিছত আমাৰ বেমাৰটো শুনাৰ লগে লগে চৰকাৰী ডক্টৰজনে এই লিষ্টবোৰ ভালকৈ তন্নকৈ পৰীক্ষা কৰি চালে আৰু সোৱাৰ পিছত তেখেতে মেডিসিন লিখিবৰ কাৰণে চেষ্টা কৰি আছে আৰু এই লিষ্টত মেডিসিন খিনি নাই পিছত ফাৰ্মাসিত ফোন কৰিলে যে অমক গ্ৰুপৰ মেডিসিনটো আছে নে ইহতে কলে যে স্যাৰ মেডিসিনটো নাই এনেকৈ ফোনত ৰিপ্লাইটো আহিল মই এটো শুনা পালো তাৰ পিছত অলপ সময় চৰকাৰী ডক্টৰজনে মোবাইলত অলপ বস্তুখিনি চালে কোনটো গ্ৰুপৰ লগত মিলিব কম্পোজিশন মিলাবৰ কাৰণে কিছুমান মেডিসিন চালে কিন্তু লাষ্টত নিজে স্যাটিসফাই নহল আৰু লাষ্টত প্ৰেসক্ৰিপচনত অকল এটা মেডিসিন লিখিলে আৰু কলে যে এটো সৰ্দিৰ কাৰণে এটা ড্ৰপ দিয়া হৈছে গতিকে এটো লৈ যাও বাকি মেডিসিন লাইন গতিকে মই লিখিব নোৱাৰিলো চাওক এনেকুৱা ধৰণৰ কন্ডিশন গতিকে মই কি কৰিলো তাৰ পৰা ওলাই আহি সেই ডক্টৰজনক চেম্বাৰত লক কৰিলো তাৰ পিছত হস্পিটেলৰ সেই কথাখিনি হাই মই হিয়তক অৱগত কৰিলো ডক্টৰজনে মোক ক'লে যে এতিয়াৰে পৰা দুখীয়া মানুহৰ বেমাৰ ভাল নহব মেটাৰটো জানেই হস্পিটেলত নথকা ঔষধ আমি লিখিব নোৱাৰো এই কথাখিনি ডক্টৰে মোক অৱগত কৰিলে পিছত ডক্টৰক ব্যক্তিগতভাৱে দেখুৱাৰ ফলত মোৰ পৰা 400 ফিস এটা ললে আৰু তিনিটা ঔষধৰ মেডিসিন লিখি দিলে প্ৰেসক্ৰিপচনত সৰ্দিৰ মেডিসিন লিখি দিলে পেটত গেছ জমা হয় এটো মেডিসিন লিখি দিলে হজমৰ মেডিসিন লিখি দিলে গতিকে চাওক ডক্টৰজনে নিজেই ক'লে যে এতিয়াৰ পৰা দুখীয়া মানুহৰ বেমাৰ ভাল নহব আৰু এই আপোনালোকে চাওক ইয়াতে এটা বেনাৰ দিয়া হৈছে চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালেই দিব পাৰিব অভিযোগ মুকলি হোৱাটছআপ নম্বৰ এইটো হৈছে কি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ছবি অসমৰ মাননীয় স্বাস্থ্য মন্ত্ৰীৰ ছবি আপোনালোকে চাওক ইয়াত চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে দিব পাৰিব অভিযোগ তাৰ পিছত আৰু এটা আপোনালোকে স্ক্ৰিনত চাওক চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে যোৱাকালি মই হস্পিটেলত গৈছিলো নিজেই ভুক্তভোগী ডক্টৰজনৰ ইচ্ছা থকা সত্ত্বেও যেহেতু হস্পিটেলত মেডিসিন নাই গতিকে লিখিব নোৱাৰিলে অকল সৰ্দি এটা ড্ৰপ দি আমাক বিদায় কৰি দিলে গতিকে মোৰ নিচিনা বহুত হেজাৰ মানুহ চৰকাৰী হস্পিটেলত যায় 10 টকা দি ডক্টৰ দেখাব পাৰে গতিকে যিবিলাক দুখীয়া মানুহ এই দুখীয়া মানুহবিলাক চৰকাৰী হস্পিটেলত যায় 10 টকাৰ বিনিময়ত ডক্টৰক দেখাই মেডিসিন লোৱাৰ কাৰণে গতিকে যিবিলাক ধনী মানুহ হিয়তে ব্যক্তিগত খণ্ডৰ ডক্টৰৰ ওচৰত যায় আৰু 400 কৈ ফিস লোৱাৰ পিছত মেডিসিনবোৰ লিখি দিয়ে গতিকে ইয়াৰ ভুক্তভোগী অসমৰ সমগ্ৰ মানুহেই হৈছে গতিকে অসম চৰকাৰৰ ফালৰ পৰা যেটো ইনিচিয়েটিভ লৈছে এই দুটা ইনিচিয়েটিভ চৰকাৰী চিকিৎসালয়ত ঔষধ নাপালে দিব পাৰিব অভিযোগ দিব পাৰিব এই হোৱাটছআপ নম্বৰত প্ৰেসক্ৰিপচনটো মাৰি দিলেই এই ডক্টৰজনৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব আৰু ইয়াত দিয়া হৈছে চৰকাৰী চিকিৎসালয়ত নথকা ঔষধ লিখিব নোৱাৰিব চিকিৎসকে গতিকে এইটো ইনিচিয়েটিভ লোৱাৰ ফলত ক্ষতিগ্ৰস্ত হৈছে কোনবিলাক নাগৰিক ক্ষতিগ্ৰস্ত হৈছে আটাইতকৈ দুখীয়া আটাইতকৈ দৰিদ্ৰ শ্ৰেণীৰ নাগৰিক ইয়াত ক্ষতিগ্ৰস্ত হৈছে গতিকে চৰকাৰৰ যিবিলাক চাকৰিয়াল ব্যক্তি
চৰকাৰী বিধানসভাত যিবোৰ MLA মন্ত্ৰী আছে সিহঁতৰ কোনো ক্ষতি হোৱা নাই, ক্ষতি হৈছে সাধাৰণ মানুহৰ। গতিকে চৰকাৰে যিটো ইনিচিয়েটিভ ল'লে এইটো কোনোপধ্যেই আমি ছাপোৰ্ট কৰিব নোৱাৰোঁ। গতিকে আপোনালোকে এইটো ছাপোৰ্ট কৰিবনে নাই ইয়াৰ বিষয়ে আপোনালোকে মতামতবোৰ কমেণ্ট বক্সত জনাব লাগে। আৰু ইয়াৰ বিৰুদ্ধে যদি আমি সচেতন নাগৰিকে যদি প্ৰতিবাদ নকৰোঁ তেতিয়াহ'লে অসমৰ দুখীয়া মানুহ বিনা চিকিৎসাত মৃত্যুবৰণ কৰিব লাগিব। চাওক, চৰকাৰে অসমৰ যিটো ৰাজহুৱা স্বাস্থ্যখণ্ডৰ ব্যৱস্থা এই ব্যৱস্থাটোক তিলকৈ মাৰিবৰ কাৰণে চেষ্টা কৰি আছে আৰু চৰকাৰী ডক্টৰসকলৰ হাত বান্ধি ৰাখিছে। গতিকে এনেকুৱা ধৰণৰ এটা চৰকাৰ যিটো চৰকাৰে ভয়ংকৰ এটা ৰাজনীতিত সোমাই পৰিছে। গতিকে এইটো ব্যৱস্থাৰ জৰিয়তে মই ক'ব বিচাৰোঁ যে পেৰাচিটামল আৰু এই নামকল্ড এইবোৰ যিবোৰ ছাপ্লাই দিয়ে NRHM নেশ্যনেল ৰুৰেল হেল্থ মিছনক যিবোৰ মেডিচিন ছাপ্লাই দিয়ে সেই মেডিচিন কোম্পানীক ধনী কৰিবৰ কাৰণে চৰকাৰে এনেকুৱা ধৰণৰ ইনিচিয়েটিভ লৈছে নেকি, এয়া মোৰ মনত প্ৰশ্ন লাগিছে। গতিকে চৰকাৰে ইমিডিয়েটলি এই ব্যৱস্থাটো বাতিল কৰিব লাগে। গতিকে চৰকাৰী ডক্টৰসকলক এটা স্বাধীনতা দিব লাগে, সিহঁতে কেনেকুৱা ধৰণৰ মেডিচিন লিখিব দিব লাগে। যিটো মেডিচিন চৰকাৰী হস্পিটেলত নাই সেইটোও লিখিব দিব লাগে। তেতিয়া মানুহে বাহিৰৰ পৰা সেইটো কিনিব পাৰিব 10 টকা দি ডক্টৰ দেখায়, কিন্তু অন্যথা নহ'লে 400 টকা দি ডক্টৰক ফিজ দি চৰকাৰী প্ৰেছক্ৰিপশ্যন লিখিব লাগিব। গতিকে এনেকুৱা ধৰণৰ এটা ইনিচিয়েটিভ লৈছে। গতিকে এই সমগ্ৰ দৃশ্যটোৰ প্ৰতি লক্ষ্য ৰাখি মই কেইটামান পৰামৰ্শ দিব বিচাৰিছোঁ। এই পৰামৰ্শটো হৈছে নাম্বাৰ 1, ডাক্তৰৰ ফিজ 400 টকাৰ পৰিৱৰ্তে 300 টকা কৰিব লাগে, নাম্বাৰ 1। ছেকেণ্ড, ব্যক্তিগত চিকিৎসালয়বিলাকক নিয়ন্ত্ৰণত আনিব লাগে। যিবিলাক অসমত বিভিন্ন প্ৰাইভেট হস্পিটেল আছে সেইবিলাকক মানে কণ্ট্ৰল কৰিব লাগে, নিয়ন্ত্ৰণত আনিব লাগে। কাৰণ প্ৰাইভেট হস্পিটেলবিলাকে অত্যাধিক মানুহৰ পৰা বিল লৈ আছে, অত্যাধিক ডক্টৰৰ ফিজ, নাৰ্ছৰ ফিজ ইত্যাদি লৈ আছে। গতিকে এইটো নিয়ন্ত্ৰণ কৰিব লাগে। নাম্বাৰ 3, ব্যক্তিগত চিকিৎসালয়ত হোৱা অপাৰেশ্যনৰ ফিজ সীমাবদ্ধতা কৰিব লাগে। এতিয়া দেখক ব্যক্তিগত যিবিলাক হস্পিটেল আছে অত্যাধিক এক্সঅৰবিটেণ্ট ফিজ লৈ আছে, অপাৰেশ্যনৰ ফিজ। সৰু এতিয়া গৰ্ভৱতী মহিলাক যদি মানে প্ৰাইভেট হস্পিটেলত অপাৰেশ্যন কৰিব যায় 45,000, 50, 70, 80, 1 লাখলৈকে সিহঁতে বিল উঠায়। গতিকে এনেকুৱা ধৰণৰ চৰকাৰী হস্পিটেলবিলাকক নিয়ন্ত্ৰণত আনিব লাগে। 4, চৰকাৰী চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ফ্ৰী ঔষধৰ যোগান ধৰিব লাগে। যিবিলাক চৰকাৰী হস্পিটেল আছে যদি ডক্টৰবিলাকে মেডিচিন নথকা ঔষধ যিহেতু লিখিব নোৱাৰে, যাৰ কাৰণে চৰকাৰী হস্পিটেলত মানে ছাফিচিয়েণ্ট পৰিমাণৰ মেডিচিন ছাপ্লাই দিব লাগে। 5th, ছ'ন'গ্ৰাফি আল্ট্ৰাছাউণ্ডকে ধৰি বিভিন্ন পৰীক্ষা নিৰীক্ষাৰ বৰ্ধিত মাচুল হ্ৰাস কৰিব লাগে। এতিয়া যিবিলাক বাহিৰত যিবিলাক আপোনাৰ ক্লিনিক আছে, লেবৰেটৰী আছে, তাত থকা ছ'ন'গ্ৰাফি আল্ট্ৰাছাউণ্ডৰ ফিজ আছে সেইবোৰ মানে যিটো বৰ্ধিত মাচুল সেইটো হ্ৰাস কৰিবৰ কাৰণে ব্যৱস্থা গ্ৰহণ কৰিব লাগে। তাৰপিছত নাম্বাৰ 6, গাঁও অঞ্চলত থকা চিকিৎসালয়ত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ আৰু নাৰ্ছৰ ব্যৱস্থা কৰিব লাগে। যিবিলাক ৰুৰেল এৰিয়া আছে গতিকে তাত পৰ্যাপ্ত পৰিমাণৰ ডক্টৰ নাই, নাৰ্ছ নাই, সেইটো মানে পৰ্যাপ্ত পৰিমাণৰ ডক্টৰৰ ব্যৱস্থা কৰিব লাগে। তাৰপিছত চৰকাৰী হস্পিটেলত উৎকোচ লোৱা সম্পূৰ্ণৰূপে বন্ধ কৰিব লাগে। যিবিলাক চৰকাৰী হস্পিটেল আছে ডক্টৰৰ পৰা আৰম্ভ কৰি নাৰ্ছ, ছুইপাৰ এইবিলাক মানুহে কি মানে চুপে এতিয়াও মানে উৎকোচ লৈ থাকে। গতিকে চৰকাৰী হস্পিটেলত উৎকোচ একেবাৰে সম্পূৰ্ণৰূপে নিষিদ্ধ ঘোষণা কৰিব লাগে। ইয়াৰ বিৰুদ্ধে এটা চৰকাৰী এটা ইনিচিয়েটিভ আৰু মানে কঠোৰ পদক্ষেপ গ্ৰহণ কৰা উচিত। লাষ্ট, চৰকাৰী চিকিৎসা ব্যৱস্থাৰ যথেষ্ট সংস্কাৰ কৰিব লাগে। বৰ্তমান যিটো চৰকাৰী মানে চিকিৎসা ব্যৱস্থা আছে এইটো যথেষ্ট পৰিমাণৰ সংস্কাৰ কৰিব লাগে। চৰকাৰৰ মন্ত্ৰীবিলাক বিদেশত যায় বিভিন্ন দিশ পৰ্যবেক্ষণ কৰিবৰ কাৰণে। গতিকে ভাল উন্নত দেশৰ চৰকাৰী মেডিকেল চিষ্টেম সেইটো অধ্যয়ন কৰি পুংখানুপুংখভাৱে অসমৰ চৰকাৰী চিকিৎসা ব্যৱস্থা যাতে যথেষ্ট পৰিমাণৰ সংস্কাৰ কৰা যায় তাৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগে। গতিকে বিষয়খিনি আপোনালোকৰ আগত উপস্থাপন কৰিলোঁ। আপোনালোকৰ মতামত দি আপোনালোকে জনাব আৰু ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। ধন্যবাদ। হেভ এ নাইচ ডে।